দ্য কনস্পিৰেণ্টৰ কাৰ্যবাহী সম্পাদক বা মুখ্য কাৰ্যবাহী সম্পাদক দিলৱাৰ হুছেইন মজুমদাৰক যি ধৰণৰ অসম চৰকাৰে অন্যায়ভাৱে আটক কৰিছে এইটো আমি CITৰ পক্ষৰ পৰা তীব্ৰ গৰিহণা দিছোঁ আৰু দাবী উত্থাপন কৰিছে এইটো অতি স্বেচ্ছাচাৰী ব্যৱস্থা গণতন্ত্ৰ ধ্বংস কৰাৰ কাৰণে আপোনাৰ হিমন্ত বিশ্ব শৰ্মা চৰকাৰে আৰম্ভ কৰিছে গতিকে এই ধৰণৰ গণতান্ত্ৰিক ব্যৱস্থাটো ধ্বংস কৰাৰ বিৰুদ্ধে আজি সাংবাদিকৰ ৰাস্তাত ওলাই আহিছে তাক আমি সমৰ্থন কৰিছোঁ আৰু আমিও CITৰ পক্ষৰ পৰা এইটো তীব্ৰ গৰিহণা দিছোঁ আৰু CIT বৰপেটা জিলাৰ পক্ষৰ পৰা দাবী উত্থাপন কৰিছোঁ অতি সোনকালে আপোনাৰ সাংবাদিকজনক বিনা চৰ্তে মুক্তি দিব লাগে আৰু যি আৰক্ষীয়ে বৰ্বৰতাভাৱে অন্যায়ভাৱে এজন জ্যেষ্ঠ সাংবাদিকক নি পেলাই আটক কৰিছে তেওঁৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰিব লাগে। ক্ৰছ কাৰেণ্টৰ জ্যেষ্ঠ সাংবাদিক দেলোৱাৰ হুছেইন মজুমদাৰে এপেক্স বেংকৰ দুৰ্নীতি সন্দৰ্ভত এটা প্ৰশ্ন উত্থাপন কৰাৰ কাৰণেই অন্যায়ভাৱে অসম চৰকাৰৰ আৰক্ষীয়ে তেখেতক অন্যায়ভাৱে গ্ৰেপ্তাৰ কৰি থানালৈ লৈ গৈছে। আমি ইয়াৰ তীব্ৰ বিৰোধিতা কৰিছোঁ। আমি ধিক্কাৰ জনাইছোঁ অসম আৰক্ষীক, অসম চৰকাৰক আমি তীব্ৰ ধিক্কাৰ জনাইছোঁ। এয়া গণতন্ত্ৰ হত্যা কৰাৰ কাৰণে অসম চৰকাৰে এটা ষড়যন্ত্ৰ আৰম্ভ কৰিছে। এই কাৰ্য নিন্দনীয়। আমি অসম চৰকাৰক দাবী উত্থাপন কৰিছোঁ, অসমৰ মুখ্যমন্ত্ৰীক দাবী উত্থাপন কৰিছোঁ বিনা স্বাৰ্থত দেলোৱাৰ হুছেইন মজুমদাৰক মুক্তি দিব লাগে থানাৰ পৰা। আজিয়েই এই মুহূৰ্ততে দেলোৱাৰ হুছেইনক থানাৰ পৰা বাহিৰ কৰি মুক্ত কৰি দিব লাগে। দেলোৱাৰ হুছেইন মজুমদাৰে বেংকৰ দুৰ্নীতিৰ বিৰুদ্ধে সংশ্লিষ্ট বেংকৰ MD প্ৰশ্ন কৰাত তেওঁক নিৰ্লজ্জভাৱে অসম চৰকাৰৰ হাতৰ পুতলা অসম আৰক্ষীয়ে যিধৰণে গ্ৰেপ্তাৰ কৰিছে, মই এজন সংবাদকৰ্মী হিচাপে লগতে এটা প্ৰেছ সংগঠনৰ সভাপতি হিচাপে এই কাৰ্যক ধিক্কাৰ জনাইছোঁ, কণ্ডেম কৰিছোঁ, নিন্দা জনাইছোঁ আৰু অতি সোনকালে বিনা চৰ্তে দিলৱাৰ হুছেইন মজুমদাৰক মুক্তি কৰি দিবলৈ দাবী জনাইছোঁ। তাৰ লগতে অসম চৰকাৰক সকীয়াই দিছোঁ যাতে গণতন্ত্ৰৰ চতুৰ্থ স্তম্ভক লৈ তেওঁলোকে হেতালি নেখেলে। যদি তেওঁলোকে এই কাৰ্য অনাগত দিনত কণ্টিনিউ কৰিবলৈ যায় তেওঁলোকৰ কিন্তু ফলাফল বেয়া হ'ব। গতিকে অসম চৰকাৰক এই কথাটো সোঁৱৰাই দিছোঁ। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।